Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত। মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জব এলাৰ্ট এছকেৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিম। তাৰ পৰা আপুনি মোক ডাইৰেক্টলি হোৱাটছএপত মেছেজ কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। IB Security Assistant Requirement 2025 or কাৰণে আহিছে notification যেটো আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব 4987 ভ্যাকেন্সিছৰ কাৰণে আহিছে notificationটো যদি আপুনি ক্লাছ 10 কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু এইখিনি ডিটেইলছ মই আপোনাক সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম প্ৰথমতে ওভাৰভিউ খিনি চাই লওক ৰিকুৱাৰমেণ্ট নেম যেটো আছে IB Security Assistant Executive Requirement 2025 or কাৰণে আহিছে notification to conducted body যেটো Ministry of Home Affairs or পৰা আহিছে notification to total vacancy দিয়া আছে 4987 পোষ্টৰ কাৰণে আহিছে requirement খিনি application যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব job location all India আপোনাৰ job location দিয়া আছে আৰু আপোনাৰ যেটো state হয় state wise আপোনাৰ job location হ'ব official website আপুনি visit কৰিব পাৰে যিকোনো ব্ৰাউজাৰ এটা প্ৰথমতে আপুনি ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.mha.gov.in বুলি তেতিয়াহলে আপুনি যেটো Ministry of Home Affairs যেটো official website আছে তাতে আপুনি visit কৰিব পাৰিব এটা চাইলক ইম্পৰ্টেন্স লিংক খিনি আপোনাৰ official যেটো notification shortly notification to release হৈছে 22 July 2025 ত অনলাইন যেটো এপ্লিকেশন স্টার্ট হ'ব 26 জুলাই 2025 ৰ পৰা আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব যেটো এপ্লিকেশন হয় লাষ্ট সাবমিট কৰিব পাৰিব আপুনি 17 আগষ্ট 2025 লৈকে আৰু আপোনাৰ সিলেকশন প্ৰসেছত যেটো আপুনি কম্পিউটাৰ বেসড টেষ্ট এক্সামটো আপুনি এটেম্প কৰিব লাগিব আৰু এটো আপোনাৰ সেপ্টেম্বৰ 2025 ত হ'ব এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই আৰু ডেটটো ফিক্স হ'লে আপুনি নটিফিকেশনত গম পাই যাব আৰু এইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰি দিম এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক যেটো পোষ্ট নেম দি আছে সিকিউৰিটি অ্যাসিস্ট্যান্ট অবলিক এক্সিকিউটিভৰ কাৰণে আছে আৰু টোটাল ভ্যাকেন্সি আছে 4987 ভ্যাকেন্সিছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু পোষ্ট খিনি আপোনাৰ যেটো ষ্টেট আছে ষ্টেট ওয়াইজ ডিভাইড কৰি দি আছে কোনটো ষ্টেটৰ কাৰণে কিমান খিনি পোষ্ট আছে এইখিনি সিস্টেমেটিক ভাবে দি আছে পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন আপুনি যদি ক্লাছ 10 পাস কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে চাওক আপুনি যদি কোনো ধৰণৰ ডিপ্লোমা সাৰ্টিফিকেট আছে ডিপ্লোমা আপুনি কমপ্লিট কৰিছে কোনোবা ITI কোৰ্স কৰিব পাৰে বা তেনেকুৱা ধৰণৰ আপুনি কোনো ধৰণৰ ডিপ্লোমা কৰিছে তেতিয়াও আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে লোকেল ল্যাঙ্গুৱেজ আপুনি যেটো ষ্টেটৰ পৰা মানে এপ্লাই কৰিব তাৰ যেটো ৰিজনাল ল্যাঙ্গুৱেজ আছে হেতু আপুনি জনা থকা হ'ব লাগিব তেতিয়াহলে আপুনি হেতু ষ্টেটৰ পৰা এপ্লাই কৰিব পাৰিব লগতে চাওক আপুনি চেক কৰিব লাগিব এজ লিমিট যেটা আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 17 আগষ্ট 2025 ৰ ডেট হিচাপত আপুনি ডেটটো ক্যালকুলেশন কৰিব মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স আৰু ম্যাক্সিমাম আপুনি 27 ইয়াৰ্স লৈকিনে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যদি আপুনি SC ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি OBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি PWBD বা এক্স সাৰ্ভিসম্যান হয় এখানে আপোনাৰ 10 ইয়াৰ্স লগত আপোনাৰ যেটো গভৰ্নমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপতে এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয় এণ্ড মেল ক্যান্ডিডেট তেতিয়াহলে আপুনি 650 এটা আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST বা ফিমেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 550 এটা পেমেন্ট কৰিব লাগিব যিখিনি পেমেন্ট আপুনি অনলাইন অফলাইন দুইটা মেথডত কৰিব পাৰিব এতিয়া চাইলক সিলেকশন প্ৰসেস তো সিলেকশন প্ৰসেসত প্ৰথমতে আপুনি কম্পিউটাৰ বেসড টেষ্ট এটেম্প কৰিব লাগিব যেটো আপোনাৰ অবজেক্টিভস টাইপস হ'ব নেক্সট আপোনাৰ ৰিজনাল যেটো ল্যাঙ্গুৱেজ আছে মানে ল্যাঙ্গুৱেজ টেষ্ট যেটো হয় ডেসক্ৰিপটিভ টেষ্ট এটা হ'ব নেক্সট আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন লগতে আপোনাৰ মেডিকেল এক্সামিনেশন খিনি হ'ব এন্ড আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট কৰা হ'ব এইখিনি প্ৰসেসত আপোনাৰ সিলেকশন হ'ব এক্সাম প্যাটাৰ্ন খিনি চাই লওক যেটো কম্পিউটাৰ বেসড টেষ্ট হ'ব তাৰ কাৰণে আপোনাৰ যেটো জেনাৰেল এৱাৰনেস আছে তাৰ কাৰণে আপোনাৰ 20 কোৱেশ্চন থাকিব এন্ড 20 মাৰ্কৰ কাৰণে আপোনাৰ আহিব নেক্সট আপোনাৰ কোৱান্টিটেটিভ এপ্টিটিউডছৰ ওপৰত থাকিব 20 কোৱেশ্চন 20 মাৰ্কস নেক্সট থাকিব আপোনাৰ লজিক্যাল এনালাইটিক্যাল এবিলিটিৰ ওপৰত 20 কোৱেশ্চন 20 মাৰ্ক থাকিব নেক্সট আপোনাৰ
ইংলিছ ল্যাঙ্গুৱেজৰ ওপৰত 20 কোৱেশ্চন 20 মাৰ্ক থাকিব নেক্সট আপোনাৰ জেনাৰেল ষ্টাডিজৰ ওপৰত থাকিব 20 কোৱেশ্চন 20 মাৰ্ক টোটাল আপুনি 100 কোৱেশ্চন 100 মাৰ্কৰ কাৰণে এক্সাম দিব লাগিব এন্ড আপোনাৰ এক্সামটো বনাৰ কাৰণে আৰু যাতে আপোনাৰ নেগেটিভ মাৰ্কিং আছে দে নেগেটিভ মাৰ্কিং আপুনি পাব 0.25 আপোনাৰ এটা ৰং কোৱেশ্চনৰ কাৰণে ডিডাক্ট কৰা হ'ব এতিয়া চাই লওক স্যালাৰি এন্ড বেনিফিটস খিনি পে যেটো লেভেল হয় লেভেল 3 হ'ব আৰু আপুনি ৰিসিভ কৰিব 21700 ৰ পৰা লৈ কিনে 69100 লৈ কিনে আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে আপোনাৰ এডিশনাল যেটো এলাউন্সেস খিনি আছে হেখিনি আপুনি ৰিসিভ কৰিব এটা চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব লেটি যেটো ৰিকোয়াৰমেন্ট আছে ৰিকোয়াৰমেন্ট সেকশনত আৰু তাতে এপ্লাই অনলাইন বাটনটোত আপুনি ক্লিক কৰিব লাগিব নেক্সট আপুনি যাব লাগিব এপ্লাই পোৰ্টালত আৰু যাতে আপুনি যাই কিনে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশনটো ফিল আপ কৰিব লাগিব যত ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি ফিল আপ কৰিব লগতে আপোনাৰ আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি এপ্লিকেশন যেটো পেমেন্ট হয় আপুনি অনলাইনত কৰিব পাৰে লগতে অফলাইনতো আপোনাৰ অপচন আছে আপুনি অফলাইনতো আপোনাৰ পেমেন্ট খিনি কৰিব পাৰিব যেটো আপোনাৰ কাৰণে মানে ইজি এন্ড সুইটেবল হয় এখিনি আপুনি কৰিব নেক্সট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব এন্ড আপুনি যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে প্ৰিন্ট আউট এটা আপুনি ৰাখিব একনলেজমেন্ট এপ্লিকেশনৰ লগতে যদি আপুনি অনলাইন পেমেন্ট কৰিছে পেমেন্ট লগতে আপুনি চালান থ্ৰু যদি কৰিছে চালানটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে এই ভিডিওৰ ডেসক্ৰিপচনত জব এলাৰ্ট এসকে যেটো WhatsApp গ্ৰুপৰ লিংক আছে তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব লগতে জব এলাৰ্ট এসকে যেটো পোৰ্টাল আছে তাতে অলৰেডি সিস্টেমেটিক ভাৱে ডিটেইলছ খিনি দিয়া আছে যদি আপুনি ইন্টাৰেস্টেড হয় তাতে ভিজিট কৰি কিনে আপুনি চেক কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো